নমস্কাৰ আনি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ আৰু ষ্টুডিঅ'ত মই দীপশিখা আৰু লৈ আহিছো এক শেহতীয়া খবৰ ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান আৰু দেখা পোৱা গৈছে যে বেদখল মুক্ত কৰা হৈছে ক্ৰমাৎ উৰিয়ামঘাট আৰু গোলাঘাটৰ উৰিয়ামঘাটত পুৱাৰে পৰা চলিছে প্ৰশাসনৰ বুলডোজাৰ আৰু 100খনতকৈও অধিক বুলডোজাৰে চলালে চৰকাৰৰ হাতুৰা এই মুহূৰ্তত সবিস্তাৰ আমি লৈ আহিব বিচাৰিছো উৰিয়ামঘাটত চলিল উচ্ছেদ আৰু ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান আৰু এইবাৰ উৰিয়ামঘাটত প্ৰশাসনে চলালে উচ্ছেদ আৰু ইতিমধ্যে উৰিয়ামঘাটৰ পৰা কেইবাটাও পৰিয়ালে নিখাৰ ভাগত পলায়ন কৰিছিল যদিও যিকেইটা পৰিয়ালে বেদখল কৰি আছিল প্ৰতিটো পৰিয়ালৰ বাসগৃহ ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু 100খন বুলডোজাৰেৰে প্ৰশাসনে চলাইছে উচ্ছেদ আৰু সৰ্বমুঠ 2000টা বাসগৃহ উচ্ছেদ কৰিব প্ৰশাসনে আৰু ৰেংমা বনাঞ্চলত চলিল এইবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ভাঙি দিয়া হৈছে অবৈধ ঘৰ আৰু দোকান পোহাৰ 11000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ অভিযান এই মুহূৰ্তত পুনৰবাৰ লৈ আহিছো গোলাঘাটৰ উৰিয়ামঘাটত প্ৰশাসনে চলালে উচ্ছেদ আৰু উৰিয়ামঘাটৰ পৰা কেইবাটাও পৰিয়াল নিখাৰ ভাগত পলায়ন কৰিছিল যদিও যিকেইটা পৰিয়ালে বেদখল কৰি আছিল প্ৰতিটো পৰিয়ালৰ বাসগৃহ ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু 100খন বুলডোজাৰেৰে প্ৰশাসনে চলাইছে উচ্ছেদ আৰু সৰ্বমুঠ 2000টা বাসগৃহ উচ্ছেদ কৰিব প্ৰশাসনে আৰু ৰেংমা বনাঞ্চলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ভাঙি দিয়া হৈছে অবৈধ ঘৰ আৰু দোকান পোহাৰ আৰু 11000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে চলালে উচ্ছেদ অভিযান যেহেতুকে ৰাজ্যত চলি আছে উচ্ছেদ অভিযান আৰু এইবাৰ গোলাঘাটৰ উৰিয়ামঘাটত প্ৰশাসনে চলালে উচ্ছেদ আৰু ইতিমধ্যে উৰিয়ামঘাটৰ পৰা যদিও কেইবাটাও পৰিয়াল নিখাৰ ভাগত পলায়ন কৰিছিল কিন্তু যিকেইটা পৰিয়ালে বেদখল কৰি আছিল প্ৰতিটো পৰিয়ালৰ বাসগৃহ ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু পুৱাৰে পৰা দেখা গৈছে 100খন বুলডোজাৰেৰে প্ৰশাসনে চলাইছে উচ্ছেদ আৰু সৰ্বমুঠ 2000টা বাসগৃহ উচ্ছেদ কৰিব প্ৰশাসনে আৰু ৰেংমা বনাঞ্চলত চলিল এইবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান ভাঙি দিয়া হৈছে অবৈধ ঘৰ আৰু দোকান পোহাৰ আৰু 11000 ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰে চলাইছে উচ্ছেদ অভিযান আৰু গোলাঘাটৰ উৰিয়ামঘাটত দেখা পোৱা গ'ল পুৱাৰে পৰা 100খন বুলডোজাৰেৰে প্ৰশাসনে চলাইছে উচ্ছেদ আৰু সৰ্বমুঠ 2000টা বাসগৃহ উচ্ছেদ কৰিব প্ৰশাসনে আৰু ৰেংমা বনাঞ্চলত চলিল বেদখলকাৰীৰ ওপৰত প্ৰশাসনৰ উচ্ছেদ আৰু ভাঙি দিয়া হৈছে অবৈধ ঘৰ আৰু দোকান পোহাৰ পুনৰবাৰ জনাইছো এই মুহূৰ্তত ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান আৰু বেদখলকাৰীৰ ওপৰত চৰকাৰে চলাইছে উচ্ছেদ আৰু এইবাৰ উৰিয়ামঘাটৰ পৰা কেইবাটাও পৰিয়ালে যি বেদখল কৰি আছিল সেই বেদখলকাৰী পৰিয়ালৰ প্ৰতিটো বাসগৃহ ভাঙি পেলোৱা হৈছে আৰু 100খন বুলডোজাৰেৰে পুৱাৰে পৰা প্ৰশাসনে চলাইছে উচ্ছেদ আৰু সৰ্বমুঠ 2000টা বাসগৃহ উচ্ছেদ কৰিব প্ৰশাসনে আৰু ৰেংমা বনাঞ্চলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ভাঙি দিয়া হৈছে অবৈধ ঘৰ আৰু দোকান পোহাৰ আৰু 11000 ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰে চলাইছে উচ্ছেদ অভিযান আৰু ইতিমধ্যে উৰিয়ামঘাটৰ পৰা কেইবাটাও পৰিয়ালে নিখাৰ ভাগত পলায়ন কৰিছিল যদিও যিকেইটা পৰিয়ালে বেদখল কৰি আছিল প্ৰতিটো পৰিয়ালৰ বাসগৃহ ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু সৰ্বমুঠ 2000টা বাসগৃহ উচ্ছেদ কৰিব প্ৰশাসনে ৰেংমা বনাঞ্চলত চলিল এইবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ভাঙি দিয়া হৈছে অবৈধভাৱে গঢ়ি উঠা ঘৰ আৰু দোকান পোহাৰ আৰু 11000 ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে চলাইছে উচ্ছেদ